নমস্কাৰ জব আৰু কেৰিয়াৰ টিভিৰ অন্য এটা ইনফৰমেটিভ ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ত মই আপোনালোকক যোনকেইটা চাকৰিৰ বিষয়ে জনাম সেইকেইটা আহিছে হোজাই ডিষ্ট্ৰিক্টৰ পৰা আৰু ইয়াৰ কাৰণে 8টা পোষ্ট ওলাইছে। হাই ছেকেণ্ডাৰী যদি আপোনালোকে পাছ কৰিছে আৰু লগতে কিছুমান কোৱালিফিকেশ্যন বিচাৰিছে সেইখিনি যদি আপোনালোকৰ আৰ্হতা আছে তেন্তে এই পোষ্টসমূহৰ কাৰণে এপ্লাই কৰি দিব পাৰিব। আহকচোন এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে এই ইণ্টাৰভিউৰ কাৰণে আপোনালোকে যাব পাৰিব। গোটেই ডিটেইলছবোৰ আপোনালোকক দেখাই আছোঁ, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। এই পোষ্টকেইটাৰ কাৰণে যিটো কোৱালিফিকেশ্যন বিচাৰিছে একাডেমিক কোৱালিফিকেশ্যন, তাৰ কাৰণে হাই ছেকেণ্ডাৰী পাছ বা আবভ বুলি কৈছে। প্ৰফেশ্যনেল কোৱালিফিকেশ্যন লাগিব আপোনালোকক NSEIT চাৰ্টিফিকেট। যদি আপোনালোকে কিবা আধাৰ, একচুৱেলি এই জবকেইটা আধাৰ চেণ্টাৰৰ কাৰণে লাগিব, ডিষ্ট্ৰিক্ট লেভেল আধাৰ মনিটৰিং কমিটিৰ পৰা আহিছে। আৰু যদি আপোনালোকে আধাৰ ৰিলেটেড কিবা চাকৰিৰ কাৰণে এপ্লাই কৰিবলৈ হয় তেন্তে এই চাৰ্টিফিকেটখন থাকিলে তেতিয়া আপোনালোকক প্ৰেফাৰেঞ্চ দিব। ইয়াৰ কাৰণে এটা পৰীক্ষা এটা হয়, সেইটো আপোনালোকে অনলাইন ৰেজিষ্টাৰ কৰি পেলাই পৰীক্ষাটো দি পেলাই যদি চাৰ্টিফিকেটখন ডাউনলোড কৰি থৈ দিয়ে যেতিয়া আধাৰ চেণ্টাৰত চাকৰি ওলাব তেতিয়া আপোনালোকে এপ্লাই কৰি দিব পাৰিব। আৰু নহ'লে কৈছে LMS চাৰ্টিফিকেট লাগিব। নলেজ স্কিলৰ ভিতৰত বিচাৰিছে MS অফিচ বিচাৰিছে, ফ্লুৱেঞ্চি ইন আছামিজ, হিন্দী আৰু ইংলিছ লাগিব বুলি কৈছে, আৰু কমিউনিকেশ্যন স্কিল আৰু টিম ৱৰ্ক স্কিল লাগিব। এক্সপিৰিয়েঞ্চ এবছৰ বিচাৰিছে মিনিমাম, যোনটো যদি গভৰ্ণমেণ্ট ছেক্টৰ বা যদি আপোনালোকে কাম কৰিছে। এজ লিমিট হ'ব লাগিব 21 বছৰ আৰু মেক্সিমাম 45 ইয়াৰ্ছ হ'ব লাগিব এজ অফ 1 জানুৱাৰী 2024। ডকুমেণ্টছ কি কি লাগিব? ষ্টেণ্ডাৰ্ড যোনখন আমাৰ ফৰ্ম হয় গেজেট পাৰ্ট 9 ফৰ্ম, সেইখন আপোনালোকে এখন প্ৰিণ্ট আউট ওলাই ল'ব লাগিব আৰু তাৰপিছত প্ৰিণ্ট কৰি ল'ব লাগিব। পাছপৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, কালাৰ্ড ফটো ID প্ৰুফ লাগিব, পেন কাৰ্ড, আধাৰ কাৰ্ড, ড্ৰাইভিং লাইচেঞ্চ এনেকুৱা ধৰণৰ। তাৰপিছত এড্ৰেছ প্ৰুফ লাগিব, তাৰ কাৰণেও একেই, পেন কাৰ্ড হৈ গ'ল, আধাৰ কাৰ্ড হৈ গ'ল, পাছপৰ্ট হৈ গ'ল। তাৰপিছতে আপোনালোক লাগিব ক্লাছ 10ৰ এডমিট কাৰ্ড বা চাৰ্টিফিকেট বা বাৰ্থ চাৰ্টিফিকেট, তাৰ হাই ছেকেণ্ডেৰী পাছৰ চাৰ্টিফিকেটৰ মাৰ্কশ্বিট লাগিব। গ্ৰেজুৱেশ্যন যদি হৈছে গ্ৰেজুৱেশ্যনৰ চাৰ্টিফিকেট লাগিব। বাকী NSEIT চাৰ্টিফিকেট বা LMS কম্পিউটাৰ চাৰ্টিফিকেট, ৱৰ্ক এক্সপিৰিয়েঞ্চ যদি আছে, আৰু এইখিনি গোটেইখিনি আপোনালোকে ফটোকপি কৰি ল'ব লাগিব আৰু লগতে অৰিজিনেলখিনি লৈ যাব লাগিব। য'ত আপোনালোকৰ পষ্টিং হ'ব সেইটো কৈছে প্লেচ অফ ৱৰ্কিং ইজ এনি লোকেশ্যন উইদিন হোজাই ডিষ্ট্ৰিক্ট। আৰু ইয়াতে যোনটো কাম হ'ব আধাৰ এনৰলমেণ্ট চেণ্টাৰবিলাকত যোনবিলাক ফৰ্ম ফিল আপৰ, আপডেশ্যনৰ, কাৰেকশ্যনৰ থাকে, ফিজ লোৱা, তাৰপিছতে সেনেকুৱা ধৰণৰ আপোনালোকৰ সেইটো ৰেছপনচিবিলিটি থাকিব। সেইটো দৰমহা যোনটো দিব কৈছে 9,000 পাৰ মান্থকৈ দিব। আৰু ডেট আৰু টাইম অফ ইণ্টাৰভিউটো যে 27 আগষ্ট 11টা বজাৰ ভিতৰত আপোনালোকে যোনটো ভেনিউ দিয়া আছে কনফাৰেন্স হল অফ দ্য ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচ হোজাই শংকৰদেৱ নগৰ, ইয়াত গৈ পেলাই আপোনালোকে প্ৰথমতে নিজৰ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব লাগিব। তাৰমানে ফৰ্মখন আপোনালোকে দিব লাগিব, ডকুমেণ্টছখিনি দিব লাগিব আৰু তাৰপিছতে আপোনালোকৰ ডাইৰেক্ট ইণ্টাৰভিউ হ'ব। ইয়াৰ কাৰণে কোনো ৰিটেন এক্সামো নহয় বা একো ফিজো দিব নালাগে, ডাইৰেক্ট ৱৰ্কিং ইণ্টাৰভিউ হয়। আপোনালোক যদি ইণ্টাৰেষ্টেড আৰু এলিজিবল হয় তেন্তে আপোনালোকে এপ্লাই কৰি দিব পাৰিব। এইটো ভিডিঅ'ত মোৰ জনাবলগীয়া ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক এটা কৰি দিব আৰু ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজতো শ্বেয়াৰ কৰি দিব।